নহয়, বিজেপিয়ে যি ধৰণে খিলঞ্জীয়া মানুহৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে, যিসকলে অসমৰ জাতীয় স্বকীয়তা আৰু অসমক বৰ্তাই ৰাখিবৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলনত ব্ৰতী হৈছে, তেওঁলোকক বলপূৰ্বকভাৱে ধৰি আনি জেল হাজতলৈ প্ৰেৰণ কৰা তেওঁলোকে যি চক্ৰান্ত ইতিমধ্যে আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে। আৰু তাৰ লগতে আপোনালোকে দেখিছে কেইদিনমান আগত যোৰহাটত এজন নগ্ন সন্যাসীক লৈ স্থানীয় যিসকলে জৈন ধৰ্মাৱলম্বী ব্যক্তিয়ে বৃহৎ ৰাজহুৱা সমদল কৰিলে, শোভাযাত্ৰা বাহিৰ কৰিলে, তাৰ বিৰুদ্ধে যোৰহাটবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ক্ষোভিত হৈছিল। আৰু তাৰ যিটো গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে তাৰ পৰা তেওঁলোকে 8জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰি আনি যোৰহাটত জামিন পোৱাৰ পিছত তেওঁলোকক আকৌ ষড়যন্ত্ৰমূলকভাৱে অন্যায়মূলকভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকক গুৱাহাটীলৈ লৈ আহে। এতিয়া লতাশিল থানাত ৰাখিছে, লতাশিল থানাত ৰাখি ইতিমধ্যে তেওঁলোকক আকৌ 3 দিন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। গতিকে আজি অসমৰ সৰ্বস্তৰতে বীৰ লাচিত সেনা অসমে বিজেপিৰ এই যে খিলঞ্জীয়া মানুহক কণ্ঠৰোধ কৰাৰ যিটো ষড়যন্ত্ৰ, তাৰ লগে লগে এই যে নিৰীহ 7জনকৈ অসমীয়া যুৱকক কাৰাদণ্ড কৰাৰ যিটো তেওঁলোকৰ গভীৰ ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে প্ৰতীকী দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱাইছে। অসমৰ প্ৰত্যেকখন জিলাই খুব সুন্দৰকৈ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। আমি এটা বাৰ্তাই দিব বিচাৰিছোঁ যে কোনো ধৰ্মাৱলম্বী ব্যক্তিক তেওঁলোকৰ ধৰ্মীয় অনুভূতিক আঘাত সনাৰ কোনো আমাৰ মনোভাৱক ইতিমধ্যে অসমবাসীৰ নাই। কিন্তু সেই বুলি তেওঁলোকে ধৰ্মীয় উন্মাদনা এটা সৃষ্টি কৰি অসমীয়া মানুহৰ মৌলিক আৰু জাতীয় চেতনাক যদি তেওঁলোকে ব্যাঘাত জন্মায়, আমাৰ যিটো সাংস্কৃতিক যিটো বৈচিত্ৰতা তাক যদি তেওঁলোকে বিপদাপন্ন কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে স্বাভিমানী হলগিৰি অসমীয়া তাৰ প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু সেইকাৰণে তেওঁলোককো আমি সকিনি প্ৰদান কৰিব বিচাৰিছোঁ, ভৱিষ্যতে যাতে এনেকুৱা ধৰণে উলংঘ সন্যাসীক লৈ পিনি অসমৰ ৰাজপথত তেওঁলোকে শোভাযাত্ৰা বাহিৰ নকৰে। যদি পুনৰবাৰ তেওঁলোকে এনেকুৱা শোভাযাত্ৰা বাহিৰ কৰে, তেতিয়াহ'লে অসমৰ জাতীয় জীৱনে তেওঁলোকে অসমৰ সমাজ ব্যৱস্থাক বিদ্ৰোহ হিচাপে ঘোষণা কৰিব বুলি আমি ভাবিবলৈ বাধ্য। নতুবা তেনেকুৱা এই ঘটনা অসমৰ সমাজ জীৱনৰ কিন্তু এটা প্ৰত্যাহ্বান হিচাপে আহিবলগীয়া সময়ত গ্ৰহণ কৰিব। নহয়, বিজেপিয়ে যি ধৰণে খিলঞ্জীয়া মানুহৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে, যিসকলে অসমৰ জাতীয় স্বকীয়তা আৰু অসমক বৰ্তাই ৰাখিবৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলনত ব্ৰতী হৈছে, তেওঁলোকক বলপূৰ্বকভাৱে ধৰি আনি জেল হাজতলৈ প্ৰেৰণ কৰা তেওঁলোকে যি চক্ৰান্ত ইতিমধ্যে আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে। আৰু তাৰ লগতে আপোনালোকে দেখিছে কেইদিনমান আগত যোৰহাটত এজন নগ্ন সন্যাসীক লৈ স্থানীয় যিসকলে জৈন ধৰ্মাৱলম্বী ব্যক্তিয়ে বৃহৎ ৰাজহুৱা সমদল কৰিলে, শোভাযাত্ৰা বাহিৰ কৰিলে, তাৰ বিৰুদ্ধে যোৰহাটবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ক্ষোভিত হৈছিল। আৰু তাৰ যিটো গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে তাৰ পৰা তেওঁলোকে 8জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰি আনি যোৰহাটত জামিন পোৱাৰ পিছত তেওঁলোকক আকৌ ষড়যন্ত্ৰমূলকভাৱে অন্যায়মূলকভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকক গুৱাহাটীলৈ লৈ আহে। এতিয়া লতাশিল থানাত ৰাখিছে, লতাশিল থানাত ৰাখি ইতিমধ্যে তেওঁলোকক আকৌ 3 দিন ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। গতিকে আজি অসমৰ সৰ্বস্তৰতে বীৰ লাচিত সেনা অসমে বিজেপিৰ এই যে খিলঞ্জীয়া মানুহক কণ্ঠৰোধ কৰাৰ যিটো ষড়যন্ত্ৰ, তাৰ লগে লগে এই যে নিৰীহ 7জনকৈ অসমীয়া যুৱকক কাৰাদণ্ড কৰাৰ যিটো তেওঁলোকৰ গভীৰ ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে প্ৰতীকী দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱাইছে। অসমৰ প্ৰত্যেকখন জিলাই খুব সুন্দৰকৈ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে।